নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুৱাই এটা বস্তু দেখিলোঁ ধুধাং পথাৰত। মানে মই দৌৰিবলৈ আহি এই ধুধাং পথাৰ মই কমাৰগাঁৱৰ পৰা নুমলীগড় হৈ এনেকৈ একপাক পুৱাই খোজোঁ কাৰণ দৌৰোঁ। আৰু ইফালৰ পৰা আহি থাকোঁতে ধুধাং পথাৰত এটা বস্তু দেখিলোঁ। কি দেখিলোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। বহুত নান্দনিক দৃশ্য আৰু আপোনালোকে চাই যাব কি বস্তু দেখিলোঁ আপোনালোকক দেখুৱাম। এতিয়া মই ধুধাং পথাৰ নামি আহিছোঁ আপোনালোকক দেখুৱাবলৈ, চাই যাব মোৰ ভিডিঅ'টো। বেছিকৈ উৰিব পৰা নাই, বস্তুটো ৱেট আছেতো, আমাৰ ৰাজহাঁহ যিমানটো সিমানটোৱেই। পৰা নাই, উৰিবই পৰা নাই বস্তুটো। অলপ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে কমেণ্ট কৰিব কি চৰাই। চৰাইটোৰ নাম ক'ব, ক'ৰ পৰা আহিছে, কোন দেশৰ পৰা আহিছে চৰাইটো আপোনালোকে ক'ব। মই যদি যাওঁ কমেও সিহঁতি 200 মিটাৰ আঁতৰত গুচি যায়, ইমানেই স্পীড খোজকাঢ়িব পাৰে তেওঁ। আপোনালোকক দেখুৱালোঁ, এইটো দেখিছে। মই যদি আগলৈ গুচি যাওঁ চৰাইকেইটা 200 মিটাৰ আঁতৰলৈ গুচি যায়, কিন্তু ধৰিবই নোৱাৰি। মোবাইলটো বেয়া কাৰণে চাগে ধৰিব পৰা নাই। যি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ক'ব ক'ৰ পৰা আহিছে চৰাইটো আৰু কি নাম চৰাইটো, আৰু কোন ফাগুনত চাগে আমাৰ ইয়ালৈ আহে, এই অসমলৈ আহে এই চৰাইটো, আৰু ক'ৰ পৰা আহিছে কি কথা আপোনালোকে কমেণ্ট কৰি ক'ব। ঠিক আছে, আজি এইখিনিতে এৰিছোঁ, বাই বাই। যিমান পাৰোঁ আপোনালোকক দেখুৱাইছোঁ পুৱাই।